নগাঁও জিলা অগপৰে বৈঠকত মিলিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মা। ৰূপক শৰ্মাক জয়ী কৰাবলৈ পুনৰ শক্তিৰে যুঁজত অৱতীৰ্ণ হ'ব নগাঁও জিলা অসম গণ পৰিষদ। সংঘাত এৰি পুনৰ এক হ'ল নগাঁও জিলা অগপৰ বিজেপিৰ কৰ্মীসকল। নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মা আৰু কলিয়াবৰৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক জয়ী কৰাবলৈ দুয়োটা দলৰ সদস্যসকলে পূৰ্ণ শক্তিৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিলে নগাঁও জিলা অগপৰ সভাপতি অতুল মেধিয়ে। আজি নগাঁও জিলা অগপৰ কাৰ্যালয়ত উপস্থিত হৈ নগাঁও অগপৰ কৰ্মীসকলৰ সৈতে এক সভাত অংশগ্ৰহণ কৰে নগাঁও লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাই। সভাত নগাঁও জিলা অগপৰ নেতা নিৰঞ্জন বৰা, মামনি বৰাৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। সভাত উপস্থিত থকা অগপ নেত্ৰী মামনি বৰাই কয় যে এতিয়া অসম বিজেপিৰ তৃণমূল কৰ্মীৰ মাজত কোনো সংঘাত নাই। জিলা সভাপতি অতুল মেধিয়ে কয় যে 1983 চনত অসমীয়াৰ তেজেৰে অবৈধ নিৰ্বাচন খেলি জয়ী হোৱা কংগ্ৰেছক উৎখাত কৰাই হৈছে এতিয়া একমাত্ৰ লক্ষ্য। আনহাতে ৰূপক শৰ্মাৰ মন্তব্য, নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা লোকসভা সমষ্টিৰ 7টাই মিত্ৰজোঁটৰ দখলত আছে, সেয়ে বিজেপিৰ জয় নিশ্চিত। আৰু আমাৰ মাননীয় প্ৰাৰ্থী একেলগে হৈ মিত্ৰজোঁটৰ এই সভাখন পাতিছে অগপৰ অফিচত, আৰু আমি শুভেচ্ছা জনাইছোঁ আমাৰ প্ৰাৰ্থীগৰাকীক। বৰ্তমান নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে দেশৰ স্বাৰ্থত আমি সকলোৱে ৰূপক শৰ্মাক জয়যুক্ত কৰিব লাগে বিপুল ভোটত। এতিয়া আপোনালোকৰ তৃণমূল কৰ্মীৰ মাজত থকা যি ব্যৱধান মাজতে আহিছিলে সেই ব্যৱধান নাইকিয়া হৈ গৈছে? এতিয়া নাই, প্ৰথমতে আছিলে কিছু, এতিয়া নিৰ্বাচন চমু চাপি অহাৰ লগে লগে সেই ব্যৱধান নাইকিয়া হৈছে। আমাৰ কলিয়াবৰতো মণিমাধৱ মহন্ত, আজি আমি 1টা বজাত তাত বৰতদুৱা সংস্কৃতি কমিটিৰ মিটিং দিছোঁ। ৰাইজৰ বিপুল সমৰ্থন আশীৰ্বাদ আমি পাইছোঁ, আৰু ৰূপক শৰ্মায়ো ৰাইজৰ বিপুল আশীৰ্বাদ আৰু সমৰ্থন লৈ আমাৰ সংসদ হৈ দিল্লীলৈ যাত্ৰা মানে 20টাকৈ বছৰ ভাৰতীয় জনতা পাৰ্টীৰ দখলত আছিলে আৰু অসম গণ পৰিষদ দখলত আছিলে। গতিকে এবাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টী একলগ হৈ মিত্ৰজোঁট হৈ পেলাই যেতিয়া এখন যুদ্ধত অৱতীৰ্ণ হৈছে, গতিকে আমি ভাবোঁ যে আগতকৈ এই ভাল ফলাফল লাভ কৰিব পাৰিম। আৰু আগতকৈ, কাৰণ ইতিমধ্যে আপুনি গম পাইছে যে 9টা সমষ্টিৰ ভিতৰত নগাঁও লোকসভাত 9টা সমষ্টি আছে, তাৰ ভিতৰত 7টাই আছে মিত্ৰজোঁটৰ দখলত। বহমপুৰটো হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মন্থৰ তেওঁ আছে বিধায়ক হিচাপে, আৰু 6টাকৈ আছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দখলত। গতিকে 7টা সমষ্টি যিটো আমাৰ আছে, গতিকে আমাৰ এইবাৰ বৃহৎ সংখ্যক ভোটত আমাৰ জয় নিশ্চিত। নগাঁৱৰ পৰা চিংকু শইকীয়াৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।